এয়া হৈছে আমাৰ গুৱাহাটীৰ কাহিলীপাৰাৰ ঘৰত চলি থকা ফেব্ৰিক পেইণ্টিঙৰ প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থীসকল এওঁলোকে কেনেকৈ কৰি আছে অকণমান দেখুৱাই দিছোঁ। এওঁ নামৰূপৰ পৰা আহিছে। এওঁৰ নাম শিখা সোণোৱাল। এওঁৰ শেষ হ'বৰেই হ'ল। এওঁ এতিয়া কৰি আছে ষ্টেনচিল আৰু ষ্টেনচিলৰ পিছত এওঁ কৰিব ওৱান ষ্ট্ৰোক পেইণ্টিং আৰু তেতিয়া তেওঁৰ শেষ হ'বগৈ। আৰু এই দুগৰাকী গুৱাহাটীৰে হয়। এগৰাকীৰ নাম ডিম্পী আৰু এগৰাকীৰ নাম হৈছে চন্দ্ৰা। এওঁলোকে দুয়োগৰাকীয়ে বেলেগ বেলেগ কৰি আছে আৰু এওঁৰ নাম হৈছে শ্বেহনাজ আহমেদ। এওঁ হাতীগাঁৱৰ পৰা আহে। হাতীগাঁৱৰ পৰা আহি এওঁ কৰি আছে। এয়া চাওকচোন, এওঁৰো শেষ হ'বৰ হৈছে। এতিয়া ষ্টেনচিল কৰি আছে। ষ্টেনচিলৰ পিছত এওঁ ওৱান ষ্ট্ৰোক পাব আৰু ওৱান ষ্ট্ৰোক কৰিলেই এওঁৰ শেষ হ'ব। আৰু বাকী আজি 4-5 গৰাকী অহাই নাই। আৰু এইগৰাকী হৈছে বৰ্ণালী শৰ্মা। এওঁ আহে কামাখ্যাৰ পৰা, গুৱাহাটী কামাখ্যাৰ পৰা আহে আৰু এওঁ কৰি আছে। এওঁ সদায় আহিব নোৱাৰে ঘৰুৱা অসুবিধাৰ কাৰণে আৰু যিদিনাখন আহে সেইদিনাখনে বহুতখিনি কাম তেওঁ কৰে। সেয়ে মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ। মই যিহেতু ৰাতিপুৱা 10 বজাৰ পৰা 4 বজালৈকে প্ৰশিক্ষণ দিওঁ আৰু সেয়ে যাৰ যেনেকুৱা সুবিধা হয় সেইমতে আহে আৰু ইয়াতে ধুনীয়াকৈ প্ৰশিক্ষণ লয়। আৰু অকণমান মই আপোনালোকক দেখুৱাই দিলোঁ মোৰ প্ৰশিক্ষণ কেন্দ্ৰ।